নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ বন্ধু বান্ধৱীসকল আজি গুৱাহাটী মেট্ৰৰ এটা চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই যিটো গুৱাহাটী মেট্ৰৰ চাকৰি আছে এই চাকৰিটোৰ কাৰণে আপোনালোকে ITI পাছ হ'ব লাগিব। যিসকল ITI পাছ কৰি আছে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো আৰু ইয়াতে আপোনালোকে কেনেধৰণে আবেদন কৰিব ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব যাতে আপোনালোকে এনে ধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে যিটো ভেকেন্সিৰ বিজ্ঞাপন আছে সেই বিজ্ঞাপনটো আপোনালোকে চাওক। গুৱাহাটীৰ পৰা ভেকেন্সি আহিছে। ইয়াতে যিকেইটা পদ আছে এই গোটেইকেইটা পদ গুৱাহাটীতে আছে আৰু ইয়াতে সায়েন্স সিটিত এই পদকেইটা খালী হৈছে। গতিকে ইয়াতে এই পদকেইটা কি মই আপোনালোকক জনাওঁ। যিহেতু পদকেইটা মই থাম্বনেলত লিখিছোঁৱেই যে ITI পাছৰ কাৰণে এই ভেকেন্সিখিনি আহিছে। গতিকে প্ৰথম আপোনালোকে পদটো চাওক। নাম্বাৰ 1 পদটো হৈছে ইলেক্ট্ৰিচিয়ান। এই ইলেক্ট্ৰিচিয়ান পদটোৰ কাৰণে আপোনালোকে কি পাছ হ'ব লাগিব? ITI পাছ হ'ব লাগিব ইলেক্ট্ৰিকেল ট্ৰেড ফ্ৰম এনি গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। এইটো গম পালে আপোনালোকৰ মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এইটো লাগিব। আৰু 2 নম্বৰ যিটো পদ আছে এইটো ইলেক্ট্ৰনিক টেকনিচিয়ান আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ ইলেক্ট্ৰনিক্স অৰ ইকুইভেলেণ্ট ITI পাছ হ'ব লাগিব। ইলেক্ট্ৰনিক্স বা তাৰ সমপৰ্যায় হ'ব লাগিব আৰু এনি গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। নাম্বাৰ 3 আপোনালোকৰ আছে উড ৱৰ্ক অব্লিক কাৰ্পেণ্ট্ৰি টেকনিচিয়ান আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ITI পাছ হ'ব লাগিব ইন কাৰ্পেণ্ট্ৰি বা উড ৱৰ্কত বা ইকুইভেলেণ্ট হ'ব লাগিব। এনি গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ হ'ব লাগিব। অৰ্থাৎ গোটেইকেইটা পদতে আপোনালোকৰ ITI পাছ হ'ব লাগিব। যদি আপোনালোকৰ এইকেইটা ITI পাছ কৰি আছে তেনেহ'লে আপুনি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ এটা ফিক্স পে দিয়া হ'ব। সেইটো হৈছে 15,000 টকা পাৰ মান্থ। এইটো আপোনালোকে বুজি পালে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ এজটো বয়সটো আপোনালোকে যদি চায় 18 পৰা 38 বছৰ বয়সৰ ভিতৰত আপোনালোকে হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ মিনিমাম কৈছে যে 1 year এক্সপেৰিয়েঞ্চ বা ৰিলিভেণ্ট এক্সপেৰিয়েঞ্চ হ'ব লাগিব। যিটো পদৰ কাৰণে আপুনি এপ্লাই কৰিব সেই পদটোৰ যিটো কোৱালিফিকেশ্যন লাগে তাৰ ৰিলিভেণ্ট আপোনালোকৰ 1 বছৰৰ অভিজ্ঞতা আপোনালোকৰ ইয়াতে বিচৰা হৈছে। এইকেইটা আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা মই আপোনালোকক জনাই দিলোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। আৰু ইয়াৰ যিখিনি ইম্পৰ্টেণ্ট আছে মই এইকেইটা কৰিছোঁ। আপোনালোকে কিমান তাৰিখৰ পৰা অনলাইন আবেদন কৰিব পাৰিব? অনলাইন আবেদনটো ক'ত কৰিব? এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট astec.assam.gov.in এই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। ইয়াতে লিখা আছে গুগল ফৰ্ম লিংক এভেইলেবল। নিশ্চয় আপোনালোকে এইটো দেখিছে ইয়াতে পাব। এইটো 21 নৱেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। নিশ্চয় দেখা পাইছে এইটো 21 নৱেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব কোৱা হৈছে। এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰিব পাৰিব আপোনালোকে। এইটো নিশ্চয় দেখা পাইছে। ইয়াতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকৰ ছেল্ফ এটেষ্টেড কপিসমূহ জমা দিব লাগিব। এইটো জমা ক'ত আপোনালোকে দিব লাগিব? এড্ৰেছটো মই ইয়াতে দেখাই দিছোঁ আপোনালোকক। চিফ এক্সিকিউটিভ অফিচাৰ চিটি ছায়েন্স চিটি গুৱাহাটী ইয়াতে আপোনালোকে জমা দিব লাগিব। আৰু ইয়াৰে আপোনালোকৰ যিখিনি ইণ্টাৰভিউ হ'ব, আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ৰিটেন এক্সাম হ'ব, এইখিনি কথাও ইয়াতে উল্লেখ আছে। গোটেইখিনি কথা আপোনালোকে নটিফিকেশ্যনটো চাব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো। ইয়াতে গ'লে আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই ভিডিঅ'টো। থেংক ইউ।